macam mana? পোনপ্ৰথমতে শিৱসাগৰ এটা ঐতিহাসিক জিলা, য'ত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগত শিৱসাগৰবাসী ৰাইজৰ সহযোগত দুদিনীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাত আজি প্ৰথম দিনা কাৰ্যসূচীত আমি দেখা পাইছোঁ। আৰু প্ৰথম দিনা কাৰ্যসূচীতে আজি আমাৰ পতাকা উত্তোলন সন্মানীয় সভাপতি কৰিলে, এটা শ্বহীদ তৰ্পণ হ'ল। আৰু এই শিৱসাগৰ সাধাৰণ সভাতে আমি এটা সিদ্ধান্ত লৈছোঁ যে স্থায়ী সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আমি নিৰ্বাচিত কৰিম। তাৰ লগে লগে অসমৰ ৰাইজৰ পৰা আমি তেওঁলোকৰ অভিভাৱক, তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে অসমৰ ভৱিষ্যতে আমাৰ জাতি জনগোষ্ঠীয়ে বসবাস কৰা সমগ্ৰ বিষয়টোলৈ আমি কেনেকৈ আগবাঢ়ি যাম, তাৰ আমাৰ পৰিকল্পনা, তাৰ লক্ষ্য। আৰু তাৰ লগে লগে এটা কথা ক'ব বিচাৰিছোঁ যে শিৱসাগৰবাসী ৰাইজে যি ধৰণে আমাক সহায় সহযোগ আৰু সাহস দিছে, তাকে আমি পাহৰিব নোৱাৰোঁ। আৰু শিৱসাগৰ ৰাইজে দেখাই দিছে যে সদৌ অসম ছাত্ৰ সন্থাৰ বিপদ সময়ত যে অসমৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থাৰ লগত থিয় হৈ আমাৰ লগত কাষ চাপিছে। আৰু তাৰ লগে লগে আমি ক'ব বিচাৰোঁ যে সদায় আমি কওঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ কোনো ৰজা ঘৰ নাই যে আমাক আদেশ দিয়ে। আমাৰ ৰজা হৈ গ'ল আমাৰ অসমৰ ৰাইজ। গতিকে আমাৰ অসমৰ ৰাইজ যি ধৰণে আমাক আদেশ দিয়ে, আমাৰ ভাল কামৰ কাৰণে, আমি ভাল ছাত্ৰ ছাত্ৰীৰ জীৱনটোলৈ যি ধৰণে তেওঁলোকৰ সুৰক্ষা হয়, তাৰে আমি পৰিকল্পনা লৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যেকটো সময়, প্ৰত্যেকটো বিপদৰ সময় আমি অসমৰ ৰাইজক আমি চাপি তেওঁলোকক পৰামৰ্শ ল'ম। আৰু আশা কৰিছোঁ এই সাধাৰণ সভাখন এটা ফলাফল হয় আৰু ইয়াৰ পৰা এটা বাৰ্তা, ভাল বাৰ্তা যে সমগ্ৰ অসমত আমাৰ বাকৰিৰ ভিতৰত যিখিনি বটল পৰি আছে, যিহেতু সাংস্কৃতিক অভিবাদন পৰিৱেশন কৰি তেওঁলোক এতিয়ালৈকে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আজি কাৰ্যনিৰ্বাহক সভাখন আছে। কাৰ্যনিৰ্বাহক সভাখন পিছতে প্ৰতিনিধি সভাখন হ'ব, তাতে আমাৰ আলোচনা হ'ব, স্থায়ী সাধাৰণ সভা কোন হ'ব, তাৰে যাকে নিদিয়ক কিয়, কিন্তু আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ যি ধৰণে আমাক সমগ্ৰ অসমতে এটা সমন্বয়ৰ বাৰ্তাৰ লগতে আমাৰ জাতি জনগোষ্ঠী বসবাস কৰা তেওঁলোকৰ এটা চিন্তাৰে আমাৰ সামাজিক যোনটো আমাৰ প্ৰব্লেম আছে বা আমাৰ ছাত্ৰ ছাত্ৰীৰ যোনটো প্ৰব্লেম আছে, তাকে যদি দায়িত্ব পাওক ভালকৈ কৰক আৰু অসমৰ প্ৰতি এটা আগবাঢ়ি যাওক বুলি মই আশা কৰিছোঁ।